ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সমীপত থকা ফুলৰতল চকত উদ্বোধন হ'ল মেডিলিফ নামৰ ফাৰ্মাচী। আজি দিনৰ 12 বজাত নলবাৰীস্থিত সাৰথী হস্পিটেলৰ হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ অনুপম দাসে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ফাৰ্মাচীখন। নমস্কাৰ, মই ডক্টৰ অনুপম, হৃদৰোগ বিশেষজ্ঞ সাৰথী হস্পিটেল নলবাৰীৰ পৰা। আজি এটা বিশেষ দিন, মেডিলাইফ ফাৰ্মাচী যিটো আছে প্লাছ ক্লিনিক সেইটো মুকলি কৰা হৈছে। তো তাৰ কাৰণে মোক আশ্ৰাফুল আৰু বাবুলে ৰিকুৱেষ্ট কৰিছিলে যে এজ এ চিফ গেষ্ট ইয়াতে আহিবলৈ। তো মই ইয়াতে আহি পেলাই বা সকলোকে লগ ধৰি পেলাই বহুতেই আনন্দিত। এণ্ড মই আশ্ৰাফুল আৰু বাবুলক এনেকৈ এটা ফেচিলিটি এইটো অঞ্চলত এভেইলেবল কৰাৰ কাৰণে কংগ্ৰেচুলেশ্যনছ জনালোঁ আৰু শুভেচ্ছা জনালোঁ যে মানে নেক্সট যিমান দিন যায় তাতে এৱেৰনেছ যিটো আছে পেচেণ্ট এৱেৰনেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি ফেচিলিটি এভেইলেবল কৰা যাব সেইটো মোৰ লগত ডিছকাছ কৰিব পাৰিব। এণ্ড মই বহুতেই আনন্দিত। চাওক, উইণ্টাৰ শীতকালত এনেকুৱা হয় যে আমাৰ যিটো আমি যেনেকৈ ঠাণ্ডা লাগিলে হয়, তো সেইটো টাইমতে হাৰ্টৰ যিটো আৰ্টাৰিজবিলাক আছে, মানে তেজৰ পাইপ যিবিলাক আছে সেইটোও স্পেজমত যায়। তো আমি যদি মানে কিবা এটা চিমটম যেনেকুৱা বহুত বিষ, ধপধপনি, উশাহ নিশাহ ল'বলৈ কষ্ট, ভাগৰ লগা, ভৰি ফুলা, মূৰ ঘূৰোৱা এক্সপিৰিয়েঞ্চ কৰি আছোঁ, তো এটলিষ্ট আমি নিয়াৰেষ্ট চেণ্টাৰত গৈ পেলাই এটা ECG কৰাব লাগে বা নৰ্মেল জেনেৰেল ডক্টৰকো দেখাব লাগে। তাৰপিছত সিহঁতে কাক দেখাব লাগে এইটো ডিচাইড কৰিব। তো উইণ্টাৰত আমাৰ হাৰ্টৰ বেমাৰীবিলাক বহুত বাঢ়ি যায়। তো এভৰি ডে আমি কেছ পাই থাকোঁ। তো মোৰ কথা এইটোৱেই যে উইণ্টাৰত আমি খাদ্য ভাজা পোৰা এইবোৰ খাবলৈ বহুত মন যায়, কিন্তু আমাৰ এভইড কৰিব লাগিব। আমাৰ ইনিচিয়েলি যিটো বেচিক ইভালুৱেশ্যন সেইটো ভালকৈ কৰিব লাগিব। এণ্ড বেচিক ইভালুৱেশ্যনত যদি কিবা গণ্ডগোল পোৱা যায় তাৰ কাৰণে আগতেই প্ৰিভেণ্টিভ কাৰ্ডিঅ'লজি যি মেডিচিন আমাৰ আগতেই মানে ল'লে ভাল হয় স্বাস্থ্যৰ কাৰণে, তো সেই বস্তুবিলাক ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ডক্টৰৰ পৰামৰ্শ লৈ পেলাই এক্সাৰচাইজ বা লাইফষ্টাইল মডিফিকেশ্যন প্লেনত আহিব লাগিব। আগত এপ'ল' হস্পিটেল বেংগলোৰত আছিলোঁ। তো কৰোণা টাইমতে মোৰ মানে তেনেকুৱা এনভাইৰনমেণ্ট হ'ল যে না, মই যিহেতু অসমত জন্ম লৈছোঁ, তো ইয়াতে আহি পেলাই ছাৰ্ভিচ এটা ষ্টাৰ্ট কৰিব লাগে। মই বিভিন্ন দেশত গৈছোঁ আৰু সিহঁতৰ ট্ৰিটমেণ্ট ফেচিলিটি যিটো আছে সেইটো চাই আহিছোঁ, শিকি আহিছোঁ আৰু ফিউচাৰতো মই যাম। তো ইয়াতে অহাৰ পিছত মই স্পেচিয়েলি মছলপুৰ এৰিয়া, তামোলপুৰ এৰিয়া সেইবোৰতে য়াং মানুহ বহুত হাই প্ৰেছাৰ যিটো আছে লৈ আহে, ষ্ট্ৰ'ক হৈ যায়, 30 বছৰ 25 বছৰ তেনেকুৱা কেছ পাইছোঁ। তো তেনেকৈ কেছ পোৱাৰ পিছত মই এটা শ্লোগান লৈ আহিছোঁ অসমৰ কাৰণে যে আমি প্ৰেছাৰৰ ক্ষেত্ৰত বহুত এলাৰ্ট হ'ব লাগে এণ্ড প্ৰেছাৰ কণ্ট্ৰল কৰি আমি ষ্ট্ৰ'ক প্ৰিভেণ্ট কৰিব লাগে। বজালী জিলাৰ দাঁতিৰবৰী গাঁৱৰ যুৱ চিকিৎসক তথা সাৰথী হস্পিটেলৰ চিকিৎসক ডাক্তৰ আশ্ৰাফুল আলমৰ মালিকাধীন ফাৰ্মাচীখনত উন্নতমানৰ ঔষধৰ লগতে থাকিব বিভিন্ন বিভাগৰ চিকিৎসক। ইয়াতে মানে ফাৰ্মাচী খোলাৰ আমাৰ এটা উদ্দেশ্য যে যাতে আমি ৰাইজৰ ভাল ছাৰ্ভিচ দিব পাৰোঁ, স্বাস্থ্যৰ সেইটোৱে কৰিব পাৰোঁ। আমি সচৰাচৰ দেখা পাওঁ যে বহুত ফাৰ্মাচী থাকে বা তাতে গাইডেঞ্চ নাথাকে, যি টি মেডিচিন দি থাকে। আৰু ইয়াতে ফাৰ্মাচী খোলাৰ উদ্দেশ্য, মই প্ৰথমতে ইয়াৰে যোনী স্বত্বাধিকাৰ মালিক জয়ন্ত দা, তেখেতক আহি লগ কৰিলোঁ। তো লগ কৰাৰ পিছত গম পালোঁ যে ইয়াতে সেনেকুৱা স্বাস্থ্য সেৱা একো নাই। হয়তো ইয়াতে যদি এটা পেৰাচিটামলো লাগে, মানুহ ভৱানীপুৰ চকতহে যাব লাগে, এইফালৰ হওক বা ADB বজাৰৰ এইফালৰ হওক। তো সেনেকুৱা ব্যৱস্থা নাছিলে বা ডক্টৰৰ সেনেকুৱা ইমান এটা সুবিধা নাই। তো আমি ইয়াতে ফাৰ্মাচী সেইটো উদ্দেশ্যতে খুলিছোঁ আৰু ইয়াতে ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ বা আমি 1 মাহমান ইয়াতে চাই আছোঁ, ৰাইজৰ লগত কথা পাতি আছোঁ। তো তেওঁলোকৰ বহুত নিড আছিলে এই বস্তুটোৰ, ফাৰ্মাচীটোৰ। আৰু তেওঁলোকে আমাক কৈ আছে যে আমি কনচালটেণ্ট ডক্টৰ এভেইলেবল কৰিব লাগে বা যিটো তেজৰ পৰীক্ষা সেইখিনি আমি তেওঁলোকৰ সুবিধা কৰি দিব লাগে। ইয়াতে সেনেকুৱা সুবিধা নাই বুলি কৈছে। তো ইয়াতে আমি ফাৰ্মাচীটো খুলিছোঁ, মই আৰু বাবুল দুইজন। আমি ক্লাছ 8ৰ পৰা একেলগে পঢ়ি আছোঁ। তো এতিয়া জবো আমি একেলগে কৰি আছোঁ আৰু ফাৰ্মাচীটো আমি একেলগে কৰি আছোঁ। তো আমি দুয়ো একেলগে ইন ফিউচাৰো এনেকৈ কৰি যাম বুলি ভাবিছোঁ। আৰু হয়, মই আৰু বাবুল দুইজনৰ কোনোবা এজন আমি
যথাসম্ভৱ আমি টাইম দিম। ডেইলি সপ্তাহত আপোনাৰ ধৰক 7 দিনে আমি থাকিম। মই থাকিম, নহ'লে বাবুল থাকিব, কোনোবা এজন থাকিব। বাকী আমাৰ ফাৰ্মাচিষ্ট থাকিব ইয়াতে। কিবা যদি প্ৰব্লেম থাকে বা কিবা থাকে আমি ফোনতো কথা পাতি সেইখিনি আমি ছল্ভ কৰাৰ ট্ৰাই কৰিম। আৰু কনচালটেণ্ট ডক্টৰ আমি এভেইলেবল কৰিম। আপোনাৰ ENT হওক বা জেনেৰেল চাৰ্জাৰী, ইউৰ'লজি, মেডিচিন, আপোনাৰ নিউৰ' চাৰ্জাৰী সেনেকুৱা আমাৰ কণ্টেক্টত আছে এতিয়া। তো আমি পিছকলৈকে চাই ল'ম যে আমাৰ কোনটো বেছি নিড ইয়াতে। তো আমি সেইটো ৰাইজে যেনেকৈ বিচাৰে আমি সেনেকৈ এভেইলেবল কৰিম। আৰু সপ্তাহৰ 7টা দিনতেই ডক্টৰ আশ্ৰাফুল আলম আৰু তেওঁৰেই বাল্যকালৰ বন্ধু চিকিৎসক ডক্টৰ বাবুল চৌধুৰী উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে। আমি ইয়াতে দেখা পাইছোঁ যে ইয়াতে যি ফাৰ্মাচী হওক বা ডক্টৰ হওক নাপায়। কিবা এটা মেডিচিন লাগিলে বহুত দূৰ যাব লগা হয়। এইখিনি ইয়াতে আকৌ মেডিচিন যদি লাগে ৰাতি, যদি ইমাৰ্জেঞ্চি হয় ৰাতি 8টা বজাত আকৌ নাপায়। কিন্তু আমি ভাবিছোঁ যে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে আমি ফাৰ্মাচীটো অ'পেন কৰি ৰাখিম। লগতে আমাৰ 2জন আছে ফাৰ্মাচিষ্ট, এনি টাইম থাকিব। যদি কিবা কাৰণত তেখেতে বুজি নাপায় আমি থাকিম। আমি নাথাকিলেও অনকল থাকিম। যদি কিবা সমস্যা হয় সেনেকৈ আমি ৰাইজক সহায় কৰিব চেষ্টা কৰিম। ফুলৰ চকত উন্নত আৰু বিভিন্ন বিভাগৰ চিকিৎসক পোৱা যাব বুলি আনন্দ প্ৰকাশ কৰে উক্ত অঞ্চলৰ ৰাইজে। ফলত সাধাৰণ আৰু দুখীয়া ৰাইজে যথেষ্ট পৰিমাণে সকাহ পাব বুলিও মন্তব্য কৰে সচেতন ৰাইজে। আচলতে কি আমাৰ এই ভবানীপুৰ অঞ্চলৰ ভবানীপুৰ আঞ্চলিক কলেজৰ এই চুকটোক আমাৰ ফুলৰ তল চুক বুলি জনা যায়। আৰু এই ফুলৰ তল চুকটোত আমাৰ এই অঞ্চলৰ আমাৰ নমাটি, গলীয়া, মাতলি, পশ্চিমাটি, চৌধুৰীপাৰা, দক্ষিণাটি সামৰি লৈ আমাৰ ইয়াত ভালেখিনি জনবসতি এৰিয়া। গতিকে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ চিকিৎসাৰ নিমিত্তে আমাক যিমানখিনি আমাৰ সা সুবিধা লাগে, গতিকে আমাৰ ওচৰতে যিহেতু এখন ফাৰ্মাচী হ'ল আৰু এই ফাৰ্মাচীখনে আমাৰ ইয়াৰ ওচৰৰ লোকসকলৰ স্বাস্থ্যৰ বিভিন্ন ঔষধ পাতিকে আদি কৰি বিভিন্ন সমস্যা সমাধান কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এই ফাৰ্মাচীখনে আমাৰ ওচৰ চুবুৰীয়াত বিভিন্ন ধৰণৰ আমাৰ বেজী দিয়াত হওক বা চেলাইন দিয়াত হওক বা ড্ৰেছিং কৰাত হওক বা সৰু সুৰা কিছুমান ওচৰৰ ঘৰত যাতে হোম টু হোম ছাৰ্ভিচো দিব পাৰে সেই আশা ৰাখিছোঁ মই। গতিকে ফাৰ্মাচীখনৰ উন্নতি কামনা কৰি মই এইখিনিয়ে